মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ বৃহৎ সফলতা মানাহৰ বনকৰ্মীৰ অভিযানত হাতীৰ দাঁতসহ গ্ৰেপ্তাৰ এটা চোৰাং চিকাৰীক উদালগুৰি জিলাৰ অযোধ্যাপুৰৰ ২ নম্বৰ বংৰুন গাঁৱত অভিযান চলাইছিল বনকৰ্মীৰ দলে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ উপসঞ্চালক শেষিধৰ ৰেড্ডি আৰু বন বিষয়া বাৰিন বড়ো নেতৃত্বত এটা বনকৰ্মীৰ দলে চলাইছিল এই অভিযানত অযোধ্যাপুৰ ২ নম্বৰ বংৰুন গাঁৱৰ পৰা ১৩ কেজি ওজনৰ দুটা হাতীৰ দাঁতসহ গ্ৰেপ্তাৰ কৰে সদৰ নাৰ্জাৰীৰ পুত্ৰ স্বাধীন নাৰ্জাৰীক সম্প্ৰতি স্বাধীন নাৰ্জাৰীক অধিক তথ্যৰ বাবে জেৰা চলাই আছে বনকৰ্মীৰ দলে বিশ্ব দৰবাৰত উজলিবলৈ সাজু হৈছে চাহ বাগিচাৰ সংস্কৃতি ঝুমুৰ বিশ্ব অভিলেখ গঢ়িবলৈ কাইলৈ সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত পৰিৱেশন কৰা হ'ব ঝুমুৰ নৃত্য ইতিমধ্যে সৰুসজাইত অন্তিম অনুশীলনত ব্যস্ত হৈ আছে শিল্পীসকল আজি দিনটো অনুশীলন কৰাৰ পিছতে সন্ধিয়া 6 বজাত হ'ব চূড়ান্ত অনুশীলনতো সৰুসজাইত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শনিবাৰে সন্ধিয়া সৰুসজাইত মুখ্যমন্ত্ৰী উপস্থিত হৈ ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰা পুৰুষ আৰু মহিলাসকলক ২৫,০০০ টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰশিক্ষকসকলে লাভ কৰিব ৩০,০০০ টকাকৈ ৰাজ্যৰ ৮০০খন বাগিচাত সাংস্কৃতিক স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে ২৭খন জিলাৰ পৰা অহা মুঠ ৯,৬৪৮ গৰাকী শিল্পীয়ে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলে অংশগ্ৰহণ কৰিছে বিশ্ব অভিলেখৰ বাবে অনুষ্ঠিত হ'বলগীয়া ঝুমুৰ নৃত্যৰ অনুশীলনত এই অনুষ্ঠানত ৫,৩৯৯ গৰাকী মহিলা নৃত্যশিল্পী ২,১৭৫ গৰাকী পুৰুষ নৃত্যশিল্পীৰ লগতে ২,০৭৮ গৰাকী বাদ্যশিল্পীয়েও অংশগ্ৰহণ কৰিব অতিথ সাংবাদিক উৎপল হালুৰ আগবঢ়াইছো প্ৰতিবেদন আখৰা বন্দনা কৰে সৰস্বতী মাইগো আৰু আজি অন্তিম দিনটোৰ অনুশীলনত ৰাতিপুৱাৰ ভাগৰে পৰা ব্যস্ত হৈ পৰিছে এই বন্দনা সৰস্বতীসকল এই মুহূৰ্তৰ এয়া পৰিৱেশ হৈছে সৰুসজাই ষ্টেডিয়ামৰ আৰু আজি চালুকা শাৰী পৰিধান কৰি আহিছে আৰু তেখেতসকলে এনেদৰে অনুশীলনৰ বাবে আৰম্ভণিতে এনেধৰণে তেখেতসকলে একবাৰ প্ৰেক্টিছ কৰি লৈছে অৰ্থাৎ অনুশীলন কৰি আছে আৰু যি ধৰণৰ গীত গাইছে গীতটো শুনাব বিচাৰিছোঁ লাল পাড় সাড়ে পেঁধালে গোয়া রে জোড়ে পেঁধালে হারে জোড়ে লে খোসা মে সারা কর ফুল লাল পাড় সাড়ে পেঁধালে গোয়া রে জোড়ে পেঁধালে হারে এনেদৰে তেখেতসকলৰ যি ধৰণৰ গীত আছে গীতে মাতে মুখৰিত হোৱা পৰিলক্ষিত হৈছে ভাদ মাহৰ ১ তাৰিখে অনুষ্ঠিত হোৱা ঝুমুৰ নৃত্য এতিয়া সৰুসজাই ক্ৰীড়া প্ৰকল্পত এনেদৰে প্ৰতিটো মুহূৰ্ততে মাদলৰ শব্দ দেখিবলৈ পোৱা গৈছে মাদল বজাইছে তেখেতসকলে চালুকা শাৰী পৰিধান কৰি নাচি আছে আৰু ৰচকীগৰাকীয়ে তেখেতে ডেন্স পৰিধান দেখুৱাইছে ৰচকীয়ে কিদৰে নৃত্য পৰিদৰ্শন কৰিব লাগিব সেইসমূহ তেখেতে ডাইৰেকশ্যন কৰি আছে আৰু এয়া হৈছে পৰিৱেশ এই মুহূৰ্তত সৰুসজাইত পুনৰ আমি মাদলৰ নৃত্যত নাচা সেই গীতসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ধৰণৰ দৃশ্য এতিয়া মোৰ পিছফালে যি দৃশ্য দেখুৱালে সতীৰ্থ এয়া হৈছে চালুকা শাৰী পৰিধান কৰি যোৰহাট গোলাঘাট ২৭খন জিলাৰ ৯,০০০ শিল্পীয়ে এক প্ৰকাৰ সাজু হৈছে আৰু আজিৰ দিনটোত চালুকা শাৰী পৰিধান কৰি সকলোৱে নৃত্য পৰিৱেশন কৰিব আৰু অন্তিম আখৰাৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়েও আহ্বান জনাইছে বিভাগীয় মন্ত্ৰী বিমল বৰাই আহ্বান জনাইছে যদি গুৱাহাটী মহানগৰীৰ বা যিসকল লোকে চাব বিচাৰে তেখেতসকলে বিনামূলীয়াভাৱে প্ৰৱেশ কৰিব পাৰিব আজি কোনো ধৰণৰ পাছৰো প্ৰয়োজন নহ'ব সেয়েহে আমিও আহ্বান জনাইছোঁ যদি আপোনালোকে স্বচক্ষুৱে সাক্ষী হ'ব বিচাৰে তেতিয়াহ'লে আহক সৰুসজাইৰ বাকৰিলৈ প্ৰায় ১৮ মিনিট ধৰি শিল্পীসকলে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য আৰু তাৰেই আজি অন্তিম অনুশীলন এই মুহূৰ্তত ঝুমুৰ বিনন্দিনীক লৈ এক বিনন্দীয়া পৰিৱেশে বিৰাজ কৰিছে সৰুসজাই ষ্টেডিয়ামত ঝুমুৰ বিনন্দিনীক লৈ উত্থপ্থ হৈ আছে সৰুসজাই ষ্টেডিয়াম ঝুমুৰ নৃত্যৰে মুখৰিত হৈ পৰিছে সমগ্ৰ সৰুসজাইৰ আকাশ বতাহ আৰু ইয়াৰ পৰাই জগত সভালৈ যাব ঝুমুৰ নৃত্য ঝুমুৰৰ বিশ্বমুখী যাত্ৰা ৰাজ্য চৰকাৰৰ এক বৃহৎ উদ্যোগ বিহুৰ পিছত এই সৰুসজাই ষ্টেডিয়ামৰ পৰাই ঝুমুৰৰ এই বিশ্বমুখী যাত্ৰাক লৈ চাহ জনগোষ্ঠীয় লোকৰ মাজত ব্যাপক উৎসাহ অব্যাহত আছে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত কাইলৈ বিশ্ব অভিলেখৰ বাবে অনুষ্ঠান পৰিৱেশন কৰিব ৯,৬৪৮ গৰাকী শিল্পীয়ে। পদ্মশ্ৰী তথা চাহ জনগোষ্ঠীৰ অন্যতম শিল্পী দুলাল মানকিৰ নেতৃত্বত চলিছে অনুশীলন। এয়া চূড়ান্ত অনুশীলন। এজাক পখিলাই উৰি ফুৰিছে সৰুসজাই ষ্টেডিয়ামত। ৰঙা, নীলা, বগা, হালধীয়া বিভিন্ন ৰঙৰ কাপোৰ শাৰী পৰিহিত এইসকল শিল্পীয়ে এনেদৰে ঝুমুৰ নৃত্য কৰি এক বিনন্দীয়া পৰিৱেশৰ সূচনা কৰিছে সৰুসজাইত। সতীৰ্থ সাংবাদিক উৎপল হালৈৰ সৈতে পুনৰবাৰ সংযুক্ত হৈছোঁ। উৎপল, ঝুমুৰ বিনন্দিনীক লৈ বিনন্দীয়া পৰিৱেশ এই মুহূৰ্তত সৰুসজাই ষ্টেডিয়ামত। শেষ প্ৰস্তুতি, অন্তিম অনুশীলন কেনেদৰে চলি আছে? আখৰা বন্দনান আছে সৰস্বতী মাইগতে আৰু আজি অন্তিম দিনৰ আখৰা তেনেদৰে সৰস্বতী বন্দনাহাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তৰ সৰুসজাইৰ দৃশ্য সতীৰ্থই দেখুৱাব। বিশেষকৈ আজি চালুকা শাৰী পৰিধান কৰি আহিছে, য'ত ভাদ মাহৰ একাদশী তিথিতে তেখেতসকলে সাজ পোছাক পৰিধান কৰি নৃত্য পৰিৱৰ্তন কৰে। তাৰ পৰিৱৰ্তে আজি সৰুসজাই ক্ৰীড়া প্ৰকল্পত এনেদৰে ব্যস্ততা বাঢ়িছে তেখেতসকলৰ। সকলোৱে, যুৱতীসকলে হওক বা মহিলাসকলে চালুকা শাৰী পৰিধান কৰিছে, ৰচকীৰ সাজ পোছাক পৰিধান কৰিছে আৰু তেখেতসকলে প্ৰশিক্ষণ প্ৰদান কৰি গৈছে। এই মুহূৰ্তত তেখেতসকলৰ দৃশ্য অতিথই দেখুৱাইছে কিছু কষ্ট কৰি, আৰু সমান্তৰালে তেখেতসকলে কি গীত গাইছে আমি শুনাবলৈ চেষ্টা কৰিম। सोना केरे आशा में, सोना केरे आशा में हरियाली जावा गाने हाय रे। एक कली दुई पाता तोरी কত যে নর নারী বাগানে কাম করি, কত যে নর নারী বাগানে কাম করি, কত যে নর নারী বাগানে কাম করি, কত যে নর নারী। ধূপ কি বরখনে, ধূপ কি বরখনে কাম করি সারাখনে হায় রে। ধূপ কি বরখনে, ধূপ কি বরখনে কাম করি সারাখনে হায় রে। যে মিলেলা মজুরি বাগানে কাম করি, চলকে দিগদারি বাগানে কাম করি, চলকে দিগদারি বাগানে কাম করি। সৰুসজাইৰ বাকৰিৰ খেলপথাৰৰ দৃশ্য যিফালে চোৱা যায় সেইফালে আজি সকলোৱে সাজ পোছাক পৰিধান কৰি আহিছে। আৰু আজিৰ দিনটোতে মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা যিগৰাকী বিভাগীয় মন্ত্ৰী আছে ৰাইজক আহ্বান জনাইছে, অনুৰোধ কৰিছে, যদি কাইলৈৰ বাবে তেখেতসকলে প্ৰৱেশ পত্ৰ পোৱা নাই তেতিয়াহ'লে আজিয়ে আহি তেখেতসকলে উপভোগ কৰিব লাগে। যদি বাঁহী যদি বজায় আমি ডিব্ৰুগড়। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে সাজ পোছাক আজি, বহুত ভাল লাগিছে আজি। বহুত গৰম অনুভৱ হৈছে, মানে বহুত ধুনীয়া লাগিছে আজি, বহুত ভাল লগা বুলি উল্লেখ কৰিছে। আৰু এয়াই হৈছে দৃশ্য, ৰচকীয়ে হওক বা ৰচিকা সকলোৱে সাজু হৈছে এক প্ৰকাৰ যি বিশ্ব দৰবাৰলৈকে যোৱাৰ কথা কালি আমি মুখ্যমন্ত্ৰীগৰাকীক সুধিছিলোঁ, তেতিয়া তেখেতে উল্লেখ কৰিছিলে যে ৰাষ্ট্ৰদূত একে সমান সময়তে উপস্থিত থাকিব আৰু এই ৬০গৰাকী ৰাষ্ট্ৰদূতৰ সন্মুখত একেলগে এই ধৰণৰ যি ঝুমুৰ নৃত্য আছে পৰিৱেশিত হ'ব। ২০০ বছৰীয়া অসমৰ চাহ জনগোষ্ঠীৰ চহা এটা নাম আছে, সেই নাম যে বিশ্ব দৰবাৰত যাব সেই কথাই কিন্তু উল্লেখ কৰিছিলে। আৰু সৰুসজাই ক্ৰীড়া প্ৰকল্পত ২৭খন জিলাৰ
৯,০০০তকৈ অধিক শিল্পীয়ে এতিয়া ৰাতিপুৱাৰ পৰা এনেদৰে অন্তিম দিনটোৰ আখৰাৰ বাবে ব্যস্ত হৈছে কালি পৰহি তেখেতসকলে যেতিয়া অনুশীলন কৰিছিলে ২৭খন জিলাৰ ২৭টা সাজ পোছাক আছিলে কিন্তু আজি ২৭ জিলাৰ এক পোছাক হৈছে অৰ্থাৎ এখন ৰাজ্যৰ এটা পোছাক এনেধৰণৰে তেখেতসকলে এটা জনগোষ্ঠীৰ একে পোছাকেৰে এতিয়া উদ্ভাসিত হৈছে সৰু সজাইৰ খেলপথাৰ আমি দৃশ্যসমূহ দেখুৱাই গৈছোঁ যে কঁকাল ভাঙিছে ঝুমুৰৰ তালে তালে ঝুমুৰ বিনন্দিনী যি বিশ্ব দৰবাৰত যাব তাক লৈ সকলোৱে এতিয়া ব্যস্ততা বাঢ়িছে আৰু আমি পোনপটীয়াকৈ এইসমূহ দৃশ্য দেখুৱাই গৈছোঁ উৎপল আৰু এনেদৰে মাদলৰ তালে তালে ঝুমুৰ নৃত্যই এতিয়া বিশ্ব অভিলেখ গঢ়াৰ পথত অন্তিম প্ৰস্তুতি এয়া ধন্যবাদ উৎপল অখিল গগৈৰ পত্নীৰ চাকৰি বিতৰ্কক লৈ পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচ্চতৰ মাধ্যমিকত তেওঁ দ্বিতীয় বিভাগতহে উত্তীৰ্ণ হৈছিল এই কথা এতিয়া ৰাইজে কৈ আছে বুলি প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীৰ নিযুক্তিক লৈ ঢেকিয়াজুলিৰ এগৰাকী অধ্যাপকে দিয়া উত্তৰৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰীয়ে কয় যে গীতাশ্ৰী তামুলীতকৈ অধ্যাপকগৰাকীৰ মাৰ্কশ্বিট ভাল আছিল বিষয়টোক লৈ বিধায়ক অখিল গগৈ আৰু তেওঁৰ পত্নী গীতাশ্ৰী তামুলীয়ে তদন্ত বিচৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় তেওঁ নিজেহে নিজৰ তদন্ত কৰিব লাগে হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোঁতেই এই অনিয়মৰ কথা জানিছিল বুলি সাংবাদিকৰ আগত মন্তব্য কৰে একেদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়তো গীতাশ্ৰী তামুলীয়ে কোনো সোণৰ পদক পোৱা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় সেই সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সোণৰ পদক দিয়াৰ ব্যৱস্থাই নাছিল গতিকে তদন্তৰ কোনো দৰকাৰ নাই সকলো কথা জল পট হৈ আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে তেওঁলোকক নৈতিকভাৱে নিজৰ দায়িত্ব স্বীকাৰ কৰিবলৈ আহ্বান জনায় আনক নীতি শিক্ষা দিয়াতকৈ নিজে নীতি নিয়ম পালন কৰক বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে চৰকাৰে তদন্ত কৰি সময় নষ্ট কৰাতকৈ ৰাইজে দুয়োগৰাকীৰে মাৰ্কশ্বিট দুখন চালে গম পাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে অখিল গগৈ পত্নী তদন্ত কি কৰিব ইয়াতেতো আজি ৰাইজে নিজে কৈ আছে যে তেওঁ হায়াৰ ছেকেণ্ডেৰীত ছেকেণ্ড ডিভিজন পাইছিল এগৰাকী ঢেকিয়াজুলি কলেজৰ প্ৰফেচাৰে নিজে কৈ আছে যে তেওঁতকৈ মোৰ মাৰ্কশ্বিটখন ভাল আছিল তদন্তটো নিজেহে নিজক কৰিব লাগে এতিয়া সেইটো ইনকুৱাৰী সেইটো সময়ত মই শিক্ষামন্ত্ৰী থাকোঁতে বিষয়টো মই জানো ইমান দিনে মই কোৱা নাছিলোঁ সকলোৰে ঘৈণীয়েকবিলাকক ধৰি ফুৰে কিন্তু ঘৰত নিজেও চাব লাগে এতিয়া তেওঁ খুদক তেওঁ কৈছিল গোল্ড মেডেল পাইছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত তেতিয়া গোল্ড মেডেলৰ ব্যৱস্থাই নাছিলে গতিকে এইবিলাকতো আৰু তদন্ত কৰিব নালাগে এইবিলাক জল পট কৰি ওলাই আছে এটা নৈতিকভাৱে নিজৰ দায়িত্বটো নিজে ল'লেই হ'ল এইটো নৈতিকতাৰহে প্ৰশ্ন এইটো তদন্তৰ প্ৰশ্ন নহয় না এতিয়া ছেকেণ্ড ডিভিজন পাইছে এইটো আৰু তদন্ত কি কৰিব লাগে এইটো সেৱাত নম্বৰটো ল'লেই গম পাব এইবোৰ হৈছে কুৱেশ্যন অফ মৰেলিটি যে বেলেগক যে নীতি শিক্ষা দি থাকে নিজে নীতি শিক্ষাটো আমি পালন কৰোঁ নে নাই সেইটোৱে মেইন কথা আৰে হায়াৰ ছেকেণ্ডেৰীত কি ডিভিজন পাইছে তেওঁতকৈ ভাল নম্বৰৰ আপুনি আৰু তেওঁ দুইজন পৰীক্ষা দিছিল দুইগৰাকী মহিলাৰ মাৰ্কশ্বিট দুখন চাব লাগে কোন ওপৰত আছিলে ঢেকিয়াজুলি কলেজৰ পৰাতো তেওঁ নিজে কৈ আছে যে এই এখেততকৈ মোৰ মাৰ্কশ্বিটখন ভাল আছিল এতিয়া আপোনালোকে দুইখন মাৰ্কশ্বিট একেলগে লৈ আহক ইমানখিনিতো কষ্ট আপোনালোকেও কৰক দুইখন মাৰ্কশ্বিট একেলগে লৈ আহক তাৰ মাৰ্কশ্বিটখন শক্তিশালী আছিল নিজে চাই লওক ইয়াত আৰু তদন্ত কৰিব গ'লে আৰু নিজে লাজ পোৱাহে কথা এইবিলাক আৰু নিজে তদন্ত বিচাৰিবও নালাগে এইবিলাকত তেতিয়া মই কি কৰিব লাগিব এছেম্বলিত দুইখন মাৰ্কশ্বিট গাঁঠি দিব লাগিব যে এইখন এখন মাৰ্কশ্বিট এইখন এখন মাৰ্কশ্বিট ৰাইজে নিজে বিচাৰ কৰক সিমানটোলৈকে যোৱাটো মোৰ প্ৰয়োজন নাই মই মাত্ৰ কৈছোঁ যে যাৰ গাত নিজে বোকা থাকে সি আৰু বেলেগক জ্ঞান দি থাকিব নালাগে ইমানেই কথা ইয়াৰে সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ